Hello everyone, আপোনালোক সকলোৱে ভালে আছে। আজি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছো আপোনালোকৰ মাজত। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব। আৰু আপুনি যদি প্ৰথম চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে পেজটো ফলো কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা জৰুৰ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। সো আহক কি কোৱেশ্যন আছে আমি আলোচনা কৰোঁ। প্ৰথম কোৱেশ্যন আছে, ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ভাৰতৰ ৰাষ্ট্ৰীয় পশু হ'ল ঢেকীয়াপতীয়া বাঘ। 1972 চনৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি লাভ কৰিছিল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হ'ল মৰা চৰাই। 1963 চনৰ পৰা স্বীকৃতি লাভ কৰিছিল ভাৰতীয় ৰাষ্ট্ৰীয় পক্ষী হিচাপে। কুৱেশ্যন নম্বৰ 3, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? উত্তৰ, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল। মনত ৰাখিব, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি? ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি? উত্তৰ, ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হ'ল বট বৃক্ষ। মনত ৰাখিব, ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হ'ল বট বৃক্ষ। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? উত্তৰ, ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম। মনত ৰাখিব, ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন? ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন? আহে কুৱেশ্যনটো, মনত ৰাখিব, ভাৰতৰ ৰাষ্ট্ৰীয় নদী হ'ল গংগা নদী। গংগা নদী হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় নদী, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি? ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি? উত্তৰ, হকী হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া। 1928 চনৰ পৰা, মনত ৰাখিব, 1928 চনৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি? হকী। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি? আপোনালোকে কমেণ্ট কৰি জনাব আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই ভিডিঅ'টো, অনুগ্ৰহ কৰি এটা শ্বেয়াৰ কৰি দিয়ক। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক কি? ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক কি? উত্তৰ, ইণ্ডিয়া গেট, নতুন দিল্লীত আছে। মনত ৰাখিব, ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক হিচাপে ইণ্ডিয়া গেট আৰু ক'ত আছে? নতুন দিল্লীত। কুৱেশ্যন নম্বৰ 10, দিল্লী চলো বিখ্যাত শ্লোগানটো কাৰ আছিল? দিল্লী চলো বিশ্ববিখ্যাত শ্লোগানটো কাৰ আছিল? উত্তৰ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। মনত ৰাখিব, দিল্লী চলো শ্লোগানটো। কুৱেশ্যন নম্বৰ 11, জয় হিন্দ বিখ্যাত শ্লোগানটো কাৰ আছিল? জয় হিন্দ বিখ্যাত শ্লোগানটো কাৰ আছিল? উত্তৰ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। মনত ৰাখিব, নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। কুৱেশ্যন নম্বৰ 12, ভাৰত চোৰো বিখ্যাত শ্লোগানটো কাৰ আছিল? ভাৰত চোৰো বিখ্যাত শ্লোগানটো কাৰ আছিল? উত্তৰ, মহাত্মা গান্ধীৰ আছিল। মনত ৰাখিব, মহাত্মা গান্ধীৰ আছিল ভাৰত চোৰো বিশ্ববিখ্যাত শ্লোগানটো। কুৱেশ্যন নম্বৰ 13, জয় জোৱান জয় কিষাণ উক্ত বিখ্যাত শ্লোগানটো কাৰ আছিল? জয় জোৱান জয় কিষাণ উক্ত বিখ্যাত শ্লোগানটো কাৰ আছিল? উত্তৰ, লাল বাহাদুৰ শাস্ত্ৰীৰ আছিল। মনত ৰাখিব, জয় জোৱান জয় কিষাণ উক্ত বিখ্যাত শ্লোগানটো লাল বাহাদুৰ শাস্ত্ৰী আছিল। কুৱেশ্যন নম্বৰ 14, গৰিবী হাটাও উক্ত বিখ্যাত শ্লোগানটো কাৰ আছিল? গৰিবী হাটাও উক্ত বিখ্যাত শ্লোগানটো ইন্দিৰা গান্ধীৰ আছিল। মনত ৰাখিব, কি আছিল? গৰিবী হাটাও উক্ত বিখ্যাত শ্লোগানটো কাৰ আছিল? ইন্দিৰা গান্ধীৰ। কুৱেশ্যন নম্বৰ 15, মহাত্মা গান্ধীয়ে কি নিজৰ আচৰণৰ বাবে বিখ্যাত আছিল? মহাত্মা গান্ধীয়ে অহিংসা আচৰণৰ বাবে বিখ্যাত আছিল। মনত ৰাখিব, অহিংসা। কুৱেশ্যন নম্বৰ 16, আধুনিক অলিম্পিকৰ জন্মদাতা কোন? আধুনিক অলিম্পিকৰ জন্মদাতা কোন আছিল? উত্তৰ, বেৰন পিয়েৰ দা কুৱাৰ্টিন আছিল আধুনিক অলিম্পিকৰ জন্মদাতা। মনত ৰাখিব, বেৰন পিয়েৰ দা কুৱাৰ্টিন। এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি। এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই, এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো আৰু পেজটো ফলো কৰি ল'ব। কুৱেশ্যন নম্বৰ 17,
অলিম্পিকৰ মূল মন্ত্ৰ কি আছিল? অলিম্পিকৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ ভগৱান, উৰ্দৱান আৰু বলৱান। মনত ৰাখিব, ভগৱান, উৰ্দৱান আৰু বলৱান আছিল অলিম্পিকৰ মূল মন্ত্ৰ। কুৱেশ্যন নম্বৰ 18, আধুনিক অলিম্পিকৰ পতাকা কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হয়? আধুনিক অলিম্পিকৰ পতাকা কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হয়? উত্তৰ 1913 চনৰ পৰা আধুনিক অলিম্পিকৰ পতাকা ব্যৱহাৰ কৰা হয়। মনত ৰাখিব, 1913 চনৰ পৰা আহিব পাৰে কুৱেশ্যনটো, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19, আধুনিক অলিম্পিকৰ পতাকাখনৰ ৰং কি? আধুনিক অলিম্পিকৰ পতাকাখনৰ ৰং কি? উত্তৰ পতাকাখনৰ ৰং হ'ল বগা। মনত ৰাখিব, আধুনিক অলিম্পিকৰ পতাকাখনৰ ৰং হ'ল বগা। কুৱেশ্যন নম্বৰ 20, আধুনিক অলিম্পিকৰ পতাকাখনৰ ৰঙে কি সূচায়? আধুনিক অলিম্পিকৰ পতাকাখনৰ ৰঙে অৰ্থাৎ বগা ৰঙে কি সূচায়? উত্তৰ ই বিশ্ব শান্তিক সূচায়। মনত ৰাখিব, আধুনিক অলিম্পিকৰ পতাকাখনৰ ৰঙে কি সূচায়? ই বিশ্ব শান্তিক সূচায়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21, আধুনিক অলিম্পিকৰ পতাকাখনৰ ৰং কি কি? আধুনিক অলিম্পিকৰ পতাকাখনৰ ৰং কি কি? উত্তৰ নীলা, হালধীয়া, কলা, সেউজীয়া আৰু ৰঙা ৰঙৰ 5টা বৃত্তই 5খন মহাদেশক সূচায়। বৃত্ত কেইটি ইটোৱে সিটোৱে বান্ধ খাই থাকে। ই বিশ্ব মৈত্ৰীৰ কথাকে সোঁৱৰায়। চ' এই 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কেইটা, আপোনালোকে মনত ৰাখিব। ভিডিঅ'টো